Hello students, good evening. Welcome back to my channel. Let's learn Pol Science with me, your sir. So, যোৱাকালিৰ পৰা মই ৰিভিজন ষ্টাৰ্ট কৰিছোঁ একচুৱেলি যিহেতু আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন ছল্ভ কৰিছোঁ অলৰেডি। চ' ৰিভিজন ষ্টাৰ্ট কৰিছোঁ। যোৱাকালি মই পাৰ্ট বিৰ ইণ্ডিয়ান পলিটিক্সৰ লেচন নম্বৰ 1 ডিছকাছ কৰিছিলোঁ। চ' টুডে আই এম গোইং টু ডিছকাছ পাৰ্ট এ লেচন নম্বৰ 1। এইটো একচুৱেলি লেচন নম্বৰ 2 হয়, বাট যেতিয়া নিউ চিলেবাছ ডিডাক্ট কৰিছে এইটো লেচন নম্বৰ 1 হৈ গৈছে। আমাৰ 1 নম্বৰ লেচনটো পৰীক্ষাত নাহে। চ' লেচন নম্বৰ 2ত কি আছে? দ্য এণ্ড অফ বায়'পলাৰিটি। মই অলৰেডি তোমালোকক কৈছোঁ যিহেতু ষ্টিল নাও আই হেভ নট মেক ইট হেপেন। এতিয়ালৈকে মোৰ 100 ছাবস্ক্ৰাইবাৰ হোৱা নাই, তো মই 20 মিনিটৰ বেছি ভিডিঅ' আপলোড কৰিব নোৱাৰিম, 20 মিনিটৰ কম আপলোড কৰিব লাগিব। তো মই আজি যিমানখিনি পাম সিমানখিনি পঢ়াম। তোমালোকে যিহেতু এতিয়াও ইমান ছাবস্ক্ৰাইব নকৰা, ইমান ভিউজো নাহে, তথাপিও মই যেইকেইজনৰ হেল্প হয় সেইকেইজনৰ কাৰণেই মই কৰি আছোঁ। তোমালোকে জানা মই একচুৱেলি তোমালোকৰ হেল্পৰ কাৰণে কৰি আছোঁ, যিহেতু পৰীক্ষা আহি গৈছে। চ' লেটছ ষ্টাৰ্ট কৰোঁ। কি কৈছে যে এণ্ড অফ বায়'পলাৰিটি। আমাৰ ফাৰ্ষ্ট লেচনটো কি? এণ্ড অফ বায়'পলাৰিটি, দ্বিৰাষ্ট্ৰবাদৰ অৱসান। প্ৰথমে আমি জানিব লাগিব যে বায়'পলাৰিটি কি। পলাৰ মানে কি? পলাৰ মানে আমি জানো যে খুটা না। তো এণ্ড অফ বায়'পলাৰিটি, বায়' মানে কি? বায়' মানে দুটা বুজায়। তো 1945 to 1991 এই সময়ছোৱাটোক কি বুলি কোৱা হয়? দ্বিমেৰু বিশিষ্ট বিশ্ব বুলি কোৱা হৈছিল। বিকজ 1945ত ক'ল্ড ৱাৰ ষ্টাৰ্ট হৈছিল আৰু 1945ত ক'ল্ড ৱাৰটো কি হৈছিল? ষ্টাৰ্ট হৈছিল আৰু 1991ত কি হৈছিল? ক'ল্ড ৱাৰ শেষ হৈছিল। য়েছ। তো যেতিয়া ক'ল্ড ইন দিছ ডিউৰিং পিৰিয়ড অফ ক'ল্ড ৱাৰটো কি আছিল? দুটা মেৰুত বিভক্ত আছিল। কেনেকৈ দুটা মেৰুত বিভক্ত আছিল? একফালে আছিল USA, আমেৰিকা আৰু আমেৰিকাৰ পুঁজিবাদী সংঘৰাষ্ট্ৰবিলাক, আৰু একফালে কি আছিল? USSR, আৰু USSRৰ সংঘত যিকেইটা ৰাষ্ট্ৰ আছিল আমি জানো অলৰেডি 15টা ৰাষ্ট্ৰ আছিল। তো ইহঁতৰ মাজত দুটা ভাগ আছিল। তো ৱৰ্ল্ড ৱাজ ডিভাইডেড ইনটু 2 ছুপাৰ পাৱাৰ। ৱৰ্ল্ডটো দুটা পলাৰ ছিষ্টেমত ভাগ আছিল। এটা আছিল কেপিটেলিষ্ট গ্ৰুপ আৰু এটা আছিল ছ'চিয়েলিষ্ট গ্ৰুপ। এটা আছিল পুঁজিবাদী সংঘ আৰু এটা কি আছিল? সমাজবাদী সংঘ। চ' ৱৰ্ল্ডটো এই দুটা ভাগত বিভক্ত হৈছিল। বাট কি হৈছিল? যেতিয়া 1991ত USSRৰ কি হৈছিল? পতন ঘটিছিল। 15টা ৰাষ্ট্ৰ যে একেলগে আছিল সেইকেইটা চব বেলেগ ছেপাৰেট হৈ গৈছিল। আৰু তেতিয়াই কি হৈছিল? এই যিটো বায়'পলাৰিটি আছিল, বায়'পলাৰিটি ছিষ্টেমটোৰ কি হৈছিল? এণ্ড হৈছিল। আৰু এই লেচনটোত আমি সেইটোৱে পঢ়িম যে দ্বিৰাষ্ট্ৰবাদৰ কেনেকৈ অন্ত হ'ল। যিটো দুটা ৰাষ্ট্ৰ আছিল USA এণ্ড USSR, সেই দুটা ৰাষ্ট্ৰৰ যি এটা গ্ৰুপ আছিল ৱৰ্ল্ডত, সেই দুটা কেনেকৈ ভাঙি গ'ল। একচুৱেলি USAৰ যিটো গ্ৰুপ আছিল পুঁজিবাদী সংঘৰ গ্ৰুপ, সেইটো ভাঙা নাছিল, সেইটো ঠিকে আছিল। কিন্তু USSRৰ যিটো গ্ৰুপ আছিল ছ'চিয়েলিষ্ট ব্লক, সেইটো কিন্তু ভাঙি গৈছিল। 15টা স্বাধীন ৰাষ্ট্ৰ নতুন জন্ম হৈছিল। তো দুটাৰ মাজত কম্পিটিশ্যন হৈ আছিল, দুটাৰ মাজত এটা সংঘৰ্ষৰ সৃষ্টি আছিল, দুটাৰ মাজত শীতল যুদ্ধ হৈ আছিল। তো এটা গ্ৰুপ যদি অলৰেডি নাথাকে তেতিয়াতো অলৰেডি এটাক আমি উইনাৰ বুলি ক'ব পাৰোঁ, বা এটা গ্ৰুপ থাকিল মানে কি কম্পিটিশ্যনটো নাথাকিল, ৱাৰটো নাথাকিল। তো তেনেকৈ আমাৰ কি হৈছিল? দ্বিৰাষ্ট্ৰবাদৰ অন্ত হৈছিল। তো এতিয়া আমি জানিম যে ছ'ভিয়েট সংঘ কেনেকৈ পতন হ'ল, কিয় পতন হ'ল, ছ'ভিয়েট সংঘ মানে কি, ছ'ভিয়েট সংঘত কেইটা ৰাষ্ট্ৰ আছিল, ছ'ভিয়েট ব্যৱস্থা কাক বোলে। তো এইবিলাক মই আজি যিমান ব্ৰিফলি, যিমান কমকৈ পাৰোঁ, যিমান সোনকালে বুজাকৈ পাৰোঁ সিমানকৈ মই বুজোৱাৰ ট্ৰাই কৰিম। চ' দ্য USSR ছ'ভিয়েট ছিষ্টেম কি? ছ'ভিয়েট ছিষ্টেম হৈছে ছ'ভিয়েট সংঘৰ 15টা ৰাষ্ট্ৰক একেলগে ছ'ভিয়েট ছিষ্টেম বুলি কোৱা হৈছিল। এতিয়া আহিব পাৰে যে USSRৰ ফুল ফৰ্ম কি? USSRৰ ফুল ফৰ্ম কি? অলৰেডি আই হেভ ডিছকাছড ইট ইন দ্য ভিডিঅ' ৱেৰ আই হেভ ডিছকাছড অল দ্য ইম্পৰ্টেণ্ট ফুল ফৰ্ম। তো তোমালোকে তাৰ পৰা চাই ল'বা। ইভেন মই এবাৰ কৈ দিছোঁ, ইউনিয়ন অফ ছ'ভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক, ইউনিয়ন অফ ছ'ভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক হৈ গ'ল USSRৰ ফুল ফৰ্ম। আহিব পাৰি যে ছ'ভিয়েট সংঘ বা USSR কেতিয়া গঠন হৈছিল? 1917ত। 1917ত গঠন হৈছিল কিন্তু USSR ছ'ভিয়েট সংঘ।
ছ'ভিয়েট সংঘ কেতিয়া পতন হৈছিল 1991ত পতন হৈছিল শুনা এটা কথা অলৰেডি যিবোৰে মোৰ কলেজত ক্লাছ এটেণ্ড কৰিছিল সেইবোৰৰ কাৰণেতো এইটো পূৰা ৰিভিজন হ'ব সিহঁতে অলৰেডি এইবোৰ গম পায় এবাৰ শুনিলে আৰু ৰিভিজন হ'ব ভালকৈ মনত থাকিব তোমালোকে যদি কপি ওলাই কিনে লিখাত টান পোৱা মই কৈছোঁ যেতিয়া তোমালোকে তেতিয়া শুনিব পাৰা ভিডিঅ'জবিলাক তেতিয়াও বহুত কথাবিলাক মনত থাকিব লিচনিং কৰিলেও আমাৰ বহুত বস্তু মনত থাকে কিন্তু যেতিয়া টাইম পাবা শুনিবা ভিডিঅ'বিলাক লাগিলে হোৱাৰ টাইমত বাজাই কিনে চাব নালাগে এক চাইডত থৈ দিবা শুনি থাকিবা তথাপিও চাবা বহুত কুৱেশ্যন এনচাৰ বহুত কনচেপ্ট তোমালোকৰ ক্লিয়াৰ হ'ব তো কি হৈছিল ছ'ভিয়েট সংঘ যিটো 1917ত গঠন হৈছিল 1991ত পতন হৈছিল দুটা ইয়াৰ আহিব পাৰে শ্বৰ্ট কুৱেশ্যন মই কৈ দিলোঁ ছ'ভিয়েট ব্যৱস্থা মানেও কৈ দিলোঁ যে ছ'ভিয়েট সংঘত 1917ত গঠন হোৱা ছ'ভিয়েট সংঘৰ যিটো 15টা কাণ্ট্ৰিৰ মাজত যিটো ছিষ্টেম চলিছিল তাক ছ'ভিয়েট ব্যৱস্থা বুলি কোৱা হৈছিল হৈ গ'ল এইখিনি আমি কৰিলোঁ ছ'ভিয়েট ব্যৱস্থা কি মই কৈ দিলোঁ থুলমূলভাৱে এতিয়া আমি চাম যে একচুৱেলি মই য'ত আছোঁ ইয়াত নেটৱৰ্ক বহুত বেয়া ইয়াৰ পৰা ভিডিঅ' আপলোড কৰোঁতে 1 ঘণ্টা 2 ঘণ্টা লাগে তথাপিও মই ট্ৰাই কৰি আছোঁ ইয়াত মোৰ কিতাপবোৰ নাই মই বেলেগক ফোন কৰি কিনে PDF খুজি কিনে মই সিহঁতৰ পৰা কিতাপবোৰ লৈ আছোঁ তথাপিও যাতে মই পঢ়াব পাৰোঁ তোমালোক প্লিজ অলপ ছাপোৰ্ট কৰিবা মই অলৰেডি আমি এইটো ফুল ফৰ্মো পঢ়িছিলোঁ না NEIO এই যে ফুল ফৰ্মটো NIEO নিউ ইণ্টাৰনেশ্যনেল ইকনমিক অৰ্ডাৰ এই যে ইয়াৰ পৰা এইটো লেচনতে আছে হা হ'ল তাৰপিছত চোৱা এই যে মই যে এইটো আমি পঢ়িছোঁ কৈ দিছিলোঁ মই এদিন যে ছ'ভিয়েট সংঘ পতনৰ পিছত নতুনকৈ জন্ম হোৱা স্বাধীন ৰাষ্ট্ৰবিলাকৰ নাম কি কিতাপত ধুনীয়াকৈ লিষ্ট আছে চোৱা কি আছিল ৰাছিয়া ইউক্ৰেইন বেলাৰুছ উজবেকিস্তান কাজাকিস্তান জৰ্জিয়া ইমানবোৰ নালাগে তোমালোকে হাইষ্ট 3টা মনত ৰাখিলে হৈ গ'ল ৰাছিয়া ইউক্ৰেইন বেলাৰুছ কাজাকিস্তান 3টা মনত ৰাখা যিটো তোমালোকৰ সুবিধা 3টা মনত ৰাখা আহিব কুৱেশ্যন যে ছ'ভিয়েট সংঘ পতনৰ পিছত গঢ়ি উঠা দুটা স্বাধীন ৰাষ্ট্ৰৰ নাম ক্লিয়াৰ তাৰপিছত চোৱা তোমালোকে এই লেচনটো মানে যিমান পাৰোঁ মই বুজাই দিম আজি পেজবিলাক ইভেন চিষ্টেমেটিক মানে এটাৰ পিছত এটা চিৰিয়েলি অহা নাই তথাপিও মই চিৰিয়েলি বিচাৰি কিনে কৰি দিম হা তাৰপিছত চোৱা মই পঢ়াইছিলোঁ মিখাইল গৰ্বাছ কোন আছিল মিখাইল গৰ্বাছ ছ'ভিয়েট সংঘৰ শেষৰজন নেতা আছিল পঢ়িছিলোঁ না মিখাইল গৰ্বাছ কোন আছিল এই যে মিখাইল গৰ্বাছে ছ'ভিয়েট ইউনিয়ন পাৰ্টিৰ সাধাৰণ সম্পাদক আছিল বা ছ'ভিয়েট সংঘৰ শেষৰজন নেতা আছিল দিবা তোমালোকে মিখাইল গৰ্বাছ কোন আছিল বুলি দিলে তাৰপিছত আমি এইটোও পঢ়িছিলোঁ যে মিখাইল গৰ্বাছে ছ'ভিয়েট সংঘত কি সংস্কাৰ সাধন কৰিছিল কি গ্লাছনোষ্ট আৰু কি কৰিছিল পেৰেষ্ট্ৰইকা এই যে গ্লাছনোষ্ট আৰু পেৰেষ্ট্ৰইকা তো আমি কি জানিছোঁ যে গ্লাছনোষ্টৰ অৰ্থ হৈছে ব্যাপক স্বচ্ছতা আৰু পেৰেষ্ট্ৰইকাৰ অৰ্থ হৈছে পুনৰ নিৰ্মাণ এইটোতো তোমালোকে মনত ৰাখিবা মই কৈ দিছোঁ অলৰেডি কৰিছিলোঁ আমি কুৱেশ্যন এনচাৰত তথাপি আজি আৰু ডিছকাছ কৰি দি আছোঁ তাৰপিছত চোৱা ইয়াত এটা লিষ্ট আছে যে ছ'ভিয়েট সংঘৰ বিভিন্ন নেতাবিলাক এই নেতাবিলাকৰ ভিতৰত তোমালোকে ইমান জানিব নালাগে ছ'ভিয়েট সংঘৰ খালি কিবা জানিলে হ'ল মিখাইল গৰ্বাছ জানিলে হ'ল ইয়াৰ বেছি আৰু একো নালাগে এইটো আহিব পাৰে মিখাইল গৰ্বাছে ছ'ভিয়েট সংঘত কেতিয়া সংস্কাৰ সূচনা কৰিছিল মিখাইল গৰ্বাছে ছ'ভিয়েট সংঘত 1991তেই সংস্কাৰ কৰিছিল আৰু মিখাইল গৰ্বাছে 1985ত ছ'ভিয়েট সংঘৰ কি হৈছিল ৰাষ্ট্ৰপতি হৈছিল ছ'ভিয়েট সংঘৰ পিডিএফবোৰ কিবা হৈ গ'ল তো এতিয়া চোৱা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিক বুলি ক'ব পাৰোঁ আমি যে বহুত কুৱেশ্যনত আহে ছ'ভিয়েট সংঘৰ কিয় পতন হৈছিল বা ছ'ভিয়েট সংঘ কিয় ভাঙি পৰিছিল হোৱাই ডিড ছ'ভিয়েট ইউনিয়ন ডিছইণ্টিগ্ৰেশ্যন ছ'ভিয়েট ইউনিয়ন যিটো 15টা ৰাষ্ট্ৰ একেলগে আছিল সেইকেইটা কিয় বেলেগ হৈ গ'ল কিয় ভাঙি গ'ল ছ'ভিয়েট সংঘ এইটো এটা বহুত কুৱেশ্যন আহে এক্সামত বা ইভেন শ্বৰ্ট কুৱেশ্যনো আহে তো এইটো চোৱা এইটো মই এতিয়া ডিছকাছ কৰি দিম যে ছ'ভিয়েট সংঘ কিয় ভাঙি পৰিল ছ'ভিয়েট সংঘ কিয় পতন হৈছিল ছ'ভিয়েট সংঘ পতনৰ কাৰণবিলাক আলোচনা কৰা এনেকৈ বহুত কুৱেশ্যন আহিব কিন্তু তোমালোকে এটা কাৰণ লিখি কলম দি কিনে এক পেৰাগ্ৰাফ ডিছকাছো কৰিব পাৰা ইভেন এনেকৈ যদি তোমালোকে 1 ক খ গ এটা লাইন লিখি দিয়া তথাপিও হ'ব
কিন্তু যদি তোমালোকে না ফাইনেলত এনেকৈ এটা লাইন লিখি দিয়া তেতিয়া কিন্তু কনক্লুজন আৰু ইন্ট্ৰডাকশ্যনটো দিবা, আদাৰৱাইজ ফুল 5 মাৰ্ক বা 6 মাৰ্ক কিন্তু নিদিবা। এনেকৈ 5টা লাইন লিখিলে 5 মাৰ্ক মইতো দিয়া নাছিলোঁ যেতিয়া মই কপি চেক কৰিছোঁ ফাইনেলৰ। মই 2018 পৰাই ফাইনেলৰ কপি চেক কৰোঁ, কিন্তু মই এনেকৈ দিয়া নাছিলোঁ। কনক্লুজন আৰু ইন্ট্ৰডাকশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ছিকিউৰিং ফুল মাৰ্ক। তো চোৱা মই ডিছকাছ কৰি আছোঁ যে ছোভিয়েট সংঘৰ পতনৰ বিভিন্ন কাৰণ আছিল। ছোভিয়েট সংঘৰ পতনৰ এটা আটাইতকৈ ইম্পৰ্টেণ্ট কাৰণ আছিল যে 1960 দশকৰ পৰা সংকটৰ ৰূপ লোৱা ছোভিয়েট অৰ্থনীতিৰ স্থবিৰতা। ছোভিয়েট অৰ্থনীতি কিয় 1960ত সংকটৰ ৰূপ লৈছিল? বিকজ ছোভিয়েট সংঘই পুঁজিবাদী সংঘৰ লগত প্ৰতিযোগিতা কৰি অযথা অস্ত্ৰ বনোৱাত পইচা খৰচ কৰিছিল, আৰু সেইটোৱে কি কৰিছিল? ছোভিয়েট সংঘৰ অৰ্থনীতিক দুৰ্বল কৰি পেলাইছিল, আৰু এটা টাইমত ছোভিয়েট সংঘৰ কি হৈছিল? পতন হৈছিল। খ নম্বৰ কি কৈছে? পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তি হিচাপে ছোভিয়েট সংঘই আধিপত্য স্থাপনৰ বাবে ব্যয় কৰা সম্পদ আৰু ই দেশীয় অৰ্থনীতি সৃষ্টি কৰা প্ৰচুৰ চাপ। অলৰেডি মই ক নম্বৰ ডিছকাছ কৰিলোঁ, কৰ লগত খটো পূৰা মিলি গৈছে। গ নম্বৰ চোৱা, প্ৰশাসনিক ক্ষেত্ৰত গঢ়ি উঠা দুৰ্নীতি আৰু কমিউনিষ্ট পাৰ্টিৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা স্বৈৰতন্ত্ৰীয় প্ৰৱণতা। যে যিটো এডমিনিষ্ট্ৰেটিভ চিষ্টেম আছিল ছোভিয়েট সংঘৰ, সেইটো কি হৈছিল? কাৰাপ্টেড হৈ গৈছিল, আৰু যাৰ কাৰণেও কি হৈছিল? ছোভিয়েট সংঘৰ পতন হৈছিল। তাৰপিছত চোৱা, ছোভিয়েট সংঘৰ বিভিন্ন গণৰাজ্যত গঢ়ি উঠা জাতীয়তাবাদী আন্দোলন বা চেতনা, এইটো ভেৰি ইম্পৰ্টেণ্ট। ছোভিয়েট সংঘত যে 15টা ৰাষ্ট্ৰ আছিল, ইহঁতে এটা টাইমত বুজি উঠিছিল যে আমি যদি এনেকৈ গ্ৰুপত থাকোঁ তেতিয়া আমাৰ ডেভেলপ নহ'ব। অকল ৰাছিয়া ডেভেলপ হৈ আছিল, বাকী ষ্টেটবিলাকৰ, বাকী ৰাজ্যবিলাকৰ বা বাকী দেশবিলাকৰ ইমান ডেভেলপ হোৱা নাছিল। তেতিয়া সিহঁতে এইটো বুজি উঠিছিল। তাৰপিছত তেওঁলোকে মানে নেশ্যনেলিষ্ট মুভমেণ্ট কৰি কিনে ছোভিয়েট সংঘৰ পৰা ওলাই আহিছিল, হৈ গ'ল। তাৰপিছত নেক্সট চোৱা, যে প্ৰযুক্তি তথা বিকাশৰ ক্ষেত্ৰত ছোভিয়েট সংঘ আৰু ইউৰোপীয় দেশ তথা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত বৃদ্ধি পোৱা ব্যৱধান। ছোভিয়েট সংঘৰ ৰাষ্ট্ৰবিলাকে এটা টাইমত বুজি উঠিছিল যে পুঁজিবাদী ৰাষ্ট্ৰৰ লগত সিহঁতৰ সমাজবাদী ৰাষ্ট্ৰবিলাকৰ ডিফাৰেঞ্চটো বহুত বেছি হৈ গৈ আছে। পুঁজিবাদী দেশবিলাক বহুত বেছি ডেভেলপ হৈ গৈছে, আৰু এইটো এটা টাইমত ছোভিয়েট সংঘ পতনৰ কাৰণ হৈ গৈছিল। তাৰপিছত নেক্সট নম্বৰ চোৱা, 6 নম্বৰ, বাক স্বাধীনতাৰ ওপৰত ছোভিয়েট সংঘই চলোৱা অৱদমন। ছোভিয়েট সংঘত এটাই প্ৰব্লেম আছিল যে কেপিটেলিষ্ট কাণ্ট্ৰিবিলাক না বেছিভাগ ডেম'ক্ৰেটিক হয়, আনহাতে ছ'চিয়েলিষ্ট কাণ্ট্ৰিবিলাক লেছ ডেম'ক্ৰেটিক হয়। আৰু যেতিয়া এটা কাণ্ট্ৰি লেছ ডেম'ক্ৰেটিক হয় তেতিয়া তাৰ পপুলেশ্যনছবিলাকৰ ইমান বেছি পাৰ্চনেল লিবাৰ্টিছ নাথাকে, ইমান স্বাধীনতা নাথাকে, স্বাধীনতা উপভোগ কৰিব নোৱাৰে। তো ছোভিয়েট সংঘত এনেকুৱা হৈছিল, জনসাধাৰণৰ স্বাধীনতাৰ অভাৱ হৈ গৈছিল। তো সেইকাৰণে জনসাধাৰণে ছোভিয়েট সংঘৰ এগেইনষ্টত আন্দোলন কৰিছিল, আৰু এটা টাইমত ছোভিয়েট সংঘৰ পতন হৈছিল। তাৰপিছত চোৱা, 6 নম্বৰ, ভেৰি ইম্পৰ্টেণ্ট, যে ছোভিয়েট সংঘৰ পতনৰ আন এটা কাৰণ হ'ল মিখাইল গৰ্বাচে ঘোষণা কৰা সংস্কাৰমূলক নীতি। মিখাইল গৰ্বাচে যে পেৰেষ্ট্ৰইকা আৰু কি গ্লাছনোষ্ট নামৰ সংস্কাৰ কৰিছিল, আৰু এই দুটা সংস্কাৰ একদম ফেইল হৈছিল, আৰু যাৰ কাৰণে কি হৈছিল? ছোভিয়েট সংঘ পতন হৈছিল। তো এইবোৰেই হ'ল ছোভিয়েট সংঘ পতনৰ কিছুমান কাৰণ। আশা কৰোঁ তোমালোকে বুজি উঠিছা ছোভিয়েট সংঘ পতনৰ কাৰণবোৰ কি আছিল। নেক্সট চাম আমি ছোভিয়েট সংঘ পতনৰ পৰিণামসমূহ। যেনেকৈ কাৰণ ইম্পৰ্টেণ্ট, তেনেকৈ কিন্তু পৰিণামটো ইকুৱেল ইম্পৰ্টেণ্ট। কেতিয়াবা আহিব ছোভিয়েট সংঘ পতনৰ কাৰণ লিখা, কেতিয়াবা আহিব ছোভিয়েট সংঘ পতনৰ পৰিণাম লিখা। পৰিণাম কি? ছোভিয়েট সংঘ ভাঙনৰ ফলশ্ৰুতি। ৱাৰ্ডবিলাকত কনফিউজ নহ'বা, কেতিয়া দিব পৰিণাম, কেতিয়া দিব বা ফলাফল, কেতিয়া দিব ফলশ্ৰুতি, বাট মিনিংটো ছেম। তো চোৱা, ছোভিয়েট সংঘ পতনৰ এটা পৰিণাম হৈছিল কি? শীতল যুদ্ধৰ অন্ত পৰিছিল। ইমান টাইমতো ছোভিয়েট সংঘত শীতল যুদ্ধ চলি আছিল না, আমেৰিকা আৰু ৰাছিয়াৰ মাজত এটা শীতল যুদ্ধ কল্ড ৱাৰ চলি আছিল। কিন্তু যেতিয়াই ছোভিয়েট সংঘ পতন হ'ল 1991ত, USSR ভাঙি গ'ল, তেতিয়াই কি হ'ল? তেতিয়াতো ৱৰ্ল্ডত আমেৰিকা অকল এটা মহাশক্তিশালী দেশ হিচাপে থাকিল, তেতিয়া শীতল যুদ্ধ শেষ হৈ গ'ল। তো ছোভিয়েট সংঘ পতনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিণাম হ'ল যে শীতল যুদ্ধৰ অন্ত হৈছিল। তো নেক্সট নম্বৰ চোৱা, ছোভিয়েট সংঘ পতনৰ আন এটা পৰিণাম হ'ল যে ছোভিয়েট সংঘ পতনৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বত একক মহাশক্তি হিচাপে গঢ়ি উঠিল। শীতল যুদ্ধৰ টাইমত একফালে কি আছিল? USA, আৰু একফালে কি আছিল? USSR। এই দুটা গ্ৰুপে নিজক পাৱাৰফুল গ্ৰুপ হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। কিন্তু যেতিয়া ছোভিয়েট সংঘ ভাঙি গ'ল তেতিয়া থাকিল কোন? থাকিল USA, কেপিটেলিষ্ট। তো USA তেতিয়া ৱৰ্ল্ডত ছুপাৰ পাৱাৰ কাণ্ট্ৰি হিচাপে পৰিগণিত হৈ গৈছিল। তাৰপিছত নেক্সট চোৱা, ক নম্বৰ, ছোভিয়েট সংঘৰ
সোভিয়েত সংঘ ভংগনৰ ফলশ্ৰুতিত বহু সংখ্যক নতুন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হৈছিল না। মই অলৰেডি ক'লোঁ যে সোভিয়েত সংঘত 15টা স্বাধীন ৰাষ্ট্ৰ একেলগে আছিল, কিন্তু যেতিয়া USSR ভাঙি গৈছিল তেতিয়া 15টা স্বাধীন নতুন ৰাষ্ট্ৰ হৈছিল, যেনেকৈ ইউক্ৰেইন, লিথুৱানিয়া, কাজাকিস্তান, উজবেকিস্তান, তুৰ্কমেনিস্তান, এনেকৈ 15টা আছিল। অলৰেডি কৈছোঁ, তোমালোকে নামবিলাক মনত ৰাখিবা। নেক্সট চোৱা, সোভিয়েত সংঘ পতনৰ আন এটা পৰিণাম হ'ল যে সোভিয়েত সংঘ পতনৰ পিছত বিশ্বত কি হৈছিল, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু কি গ্ল'বেলাইজেশ্যন হৈছিল। LPG, যিটো মই অলৰেডি বেলেগ ভিডিঅ'ত মই বুজাইছোঁ, LPGৰ সূচনা হৈছিল। লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন হৈছিল ৱৰ্ল্ড ৱাইড। হ'ল, এইকেইটা আছিল সোভিয়েত সংঘ পতনৰ কি পৰিণাম। তো আমি সোভিয়েত সংঘ পতনৰ ফলাফল কাৰণ আলোচনা কৰিলোঁ আৰু কি আলোচনা কৰিলোঁ, এতিয়া আমি টপিক ডিছকাছ কৰিলোঁ। এতিয়া চাওঁ মই কিছুমান কুৱেশ্যন এনচাৰ ডিছকাছ কৰি আছোঁ। সোভিয়েত সংঘ কি, সোভিয়েত সংঘ কেতিয়া গঠন হৈছিল, সোভিয়েত সংঘ পতনৰ কাৰণ কি, সোভিয়েত সংঘ পতনৰ ফলাফল কি, মিখাইল গৰ্বাচেভ কোন, গ্লাছনষ্ট কি, পেৰেষ্ট্ৰইকা কি, এইবিলাক মই চব ডিছকাছ কৰিলোঁ। এতিয়া মই কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰি আছোঁ। চোৱা, প্ৰথম কুৱেশ্যন কি আছে, এইটো অতি চমুত্তৰৰ কুৱেশ্যন। প্ৰথম কুৱেশ্যন কি আছে, সোভিয়েত ইউনিয়ন খণ্ডিতকৰণৰ দুটা কাৰণ। অলৰেডি আমি ডিছকাছ কৰিলোঁ যে মিখাইল গৰ্বাচেভে সংস্কাৰ সূচনা কৰিছিল, এইকাৰণে পতন হৈছিল। সোভিয়েত সংঘৰ অৰ্থনীতি দুৰ্বল হৈ গৈছিল, এইকাৰণে পতন হৈছিল। আকৌ ছেম কুৱেশ্যন দিছে, সোভিয়েত ইউনিয়ন কিয় ভংগ হৈছিল, কাৰণ আৰু কিয় ভংগ হৈছিল ছেম। বুজিছে না, আহে বাৰে বাৰে। 18ত আহিছিল, 13ত, 15ত, 17ত, ইম্পৰ্টেণ্ট, মুখস্থ কৰি ৰাখা। নেক্সট কি আছে, 3 নম্বৰ, গৰ্বাচেভে নতুন অৰ্থনৈতিক কৌশলৰ মূল ধাৰণাৰ ভিত্তি কি, গ্লাছনষ্ট, পেৰেষ্ট্ৰইকা। আকৌ দিছে যে গ্লাছনষ্টৰ অৰ্থ কি, গ্লাছনষ্টৰ অৰ্থ হৈছে ব্যাপক স্বচ্ছতা, আমি অলৰেডি ডিছকাছ কৰিছোঁ। 5 নম্বৰ, সোভিয়েত ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ, ছেম কুৱেশ্যন, কাৰণ ডিছকাছ কৰিছোঁ বহুতবাৰ। এতিয়া চোৱা, সোভিয়েত ইউনিয়নৰ পতনৰ 3টা কাৰণ, এই যে খণ্ডিতকৰণৰ কাৰণ, পতনৰ কাৰণ ছেম। মই কৈছোঁ না, কুৱেশ্যনবিলাক খালি ঘূৰাই দিয়ে, এটাই কুৱেশ্যন। মধ্য এছিয়াৰ 2খন ৰাষ্ট্ৰৰ নাম লিখা, সেই 15টা ৰাষ্ট্ৰ আছিল যে, ইয়াৰ ভিতৰত 2টা লিখি দিবা। 2খন বলকান ৰাষ্ট্ৰৰ নাম, এই মিডিল ইষ্টৰ কাণ্ট্ৰিবিলাকে বলকান ৰাষ্ট্ৰ বুলি কোৱা হয়। তাৰপিছত চোৱা কি আছে, দ্বিতীয় বিশ্ব কি, এইটো এটা কুৱেশ্যন আহিছিল, দ্বিতীয় বিশ্ব একবাৰ আহিছিল, মই চাইছিলোঁ যে সোভিয়েত সংঘ পতনৰ পিছত যে 15টা স্বাধীন ৰাষ্ট্ৰ নতুন জন্ম হৈছিল না, ইহঁতকে দ্বিতীয় বিশ্বৰ দেশ বুলি কোৱা হয়। হ'ল, তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিক অথবা আতংকৰ প্ৰতিকাৰ ব্যৱস্থা কি, এইটো ডিছকাছ কৰা নাই মই, এইটো তোমালোকক নেক্সট দিন মই ডিছকাছ কৰি দিম। তাৰপিছত লেনিন কোন আছিল, লেনিন সোভিয়েত সংঘৰ এজন নেতা আছিল। হৈ গ'ল। সোভিয়েত ৰাজনৈতিক ব্যৱস্থাৰ 2টা বৈশিষ্ট্য লিখা, কি আছিল, সোভিয়েত ৰাজনৈতিক ব্যৱস্থাৰ 2টা বৈশিষ্ট্য আছিল যে সোভিয়েত সংঘ এটা কি আছিল, সাম্যবাদৰ ওপৰত বিশ্বাস কৰিছিল। সোভিয়েত সংঘত কি নাছিল, জনসাধাৰণৰ বাক স্বাধীনতা বেছি নাছিল। 2টা বৈশিষ্ট্য হৈ গ'ল। এই 13 নম্বৰ ইম্পৰ্টেণ্ট নহয়, এইটো নাহিব, কেতিয়াও নালাগে। নিকিতা ক্ৰুশ্চেভ কোন আছিল, নিকিতা ক্ৰুশ্চেভ সোভিয়েত সংঘৰ এজন নেতা আছিল। হ'ল, মিখাইল গৰ্বাচেভে সোভিয়েত ইউনিয়নত আৰম্ভ কৰা 2টা সংস্কাৰ কি, 15 নম্বৰ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। 15ত আহিছিল, 19ত আহিছিল, 22ত আহিছিল, গ্লাছনষ্ট এণ্ড কি, পেৰেষ্ট্ৰইকা। তো আজি মই এইখিনিয়ে ডিছকাছ কৰিলোঁ হা, বিকজ আজি আৰু ইমান টাইম নেই, 20 মিনিটছ হ'বই আৰু, তেতিয়া আৰু ভিডিঅ'টো আপলোড কৰিব নোৱাৰিম। তো আই ৰিকুৱেষ্ট ইউ অল, প্লিজ, মই যেনেকৈ তোমালোকক 1-2 ঘণ্টা দিনত ওলাই কিনে ইমান বাহিৰত থাকি ইমান নেটৱৰ্ক প্ৰব্লেম, তাৰ মাজত মই আই এম ট্ৰাইং মাই বেষ্ট টু হেল্প ইউ অল। প্লিজ অলপমান তোমালোকে চাবা ভিডিঅ'বিলাক, আৰু লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু কি ছাবস্ক্ৰাইব কৰিবা। যেতিয়া 100+ ছাবস্ক্ৰাইব হ'ব, তেতিয়া মই ডাঙৰ ভিডিঅ' আপলোড কৰিব পাৰিম। আৰু ইট ইজ জাষ্ট টু হেল্প ইউ অল। তোমালোকে যদি চোৱা, সঁচাই হেল্প হ'ব। পিছত চাবা, মই এদিনাখন এক্সামৰ পিছত মই কুৱেশ্যন পেপাৰটো এনালাইজ কৰি ভিডিঅ' বনাম। তাত মই একদম মেনশ্যন কৰি দিম, অমুক দিনৰ ক্লাছৰ অমুক কুৱেশ্যনটো আহিছে, অমুক দিন ক্লাছৰ অমুক কুৱেশ্যনটো আহিছে, বিকজ আই হেভ কনফিডেণ্ট অন মাই চেল্ফ। তো প্লিজ, যিবিলাক ৰেগুলাৰ ভিউৱাৰ্ছ আছে, তোমালোক চাই যোৱা, ডেফিনেটলি হেল্প হ'ব। আৰু মই ভাবিছোঁ যে মই ইংলিছৰো চল্ভ কৰিম, গ্ৰামাৰ ছেকশ্যনটো, বিকজ ইংলিছত গ্ৰামাৰ ছেকশ্যনত বেছি মাৰ্ক থাকে। তোমালোকে যদি ইংলিছৰ চল্ভটো বিচাৰা, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্টছ দি কিনে মোক জনাবা। ধন্যবাদ। থেংক ইউ এভৰিৱান, প্লিজ ছাপোৰ্ট মি।